দুজন বিধায়কৰ এটা ভাইৰেল বাৰ্তালাপ। কিন্তু আমিও দোয়া করি আর হাবিজাব কোনো মতে জিতি যাবকা। কাটলিচেৰাৰ বিধায়ক সুজামুদ্দিন লস্কৰৰ লগত কথা পাতিছে আলগাপুৰৰ বিধায়ক নিজামুদ্দিন চৌধুৰীয়ে। কংগ্ৰেছৰ কৰিমগঞ্জৰ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ বাবে দোৱা কৰিলে AIUDFৰ বিধায়কে। AIUDFৰ বিধায়কৰ মুখত কংগ্ৰেছত যোগদানৰ প্ৰসংগ। আমি সারারে ভোটর দিন বেয়ালে পাবলিকের কাছে ইউটিউব রিজাইন দিলাইছি ওই যে দিল্লি যে গই গো। দিল্লীত বিজেপিৰ চৰকাৰ আহিলে AIUDFৰ বিধায়ক হেনো উঠিব হাতীৰ পিঠিত। দিল্লী কংগ্ৰেছ হইলে দিল্লী বিজেপি হইলে হাতী। ফোন ৰেকৰ্ডিং ভাইৰেল হোৱাৰ লগে লগেই তৎপৰ AIUDF। 5 দিনৰ সময়সীমা বান্ধি সুজামুদ্দিন নিজামুদ্দিনক কাৰণ দৰ্শোৱাৰ জাননী। উত্তৰত সন্তুষ্ট নহলে দুয়োৰে বিৰুদ্ধে দলে ল'ব বিহিত ব্যৱস্থা। সতীৰ্থ 4 বিধায়কক কাষত বহুৱাই সংবাদমেল যোগে এই ঘোষণা আমিনুল ইছলামৰ। কাটলিচাৰাৰ বিধায়ক সুজামুদ্দিন লস্কৰ আৰু আলগাপুৰৰ বিধায়ক নিজামুদ্দিন চৌধুৰী দুজনৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰ মাধ্যমৰ জৰিয়তে বিভিন্ন কথা আমাৰ দৃষ্টিগোচৰ হৈছে। বেলেগ দলক আমাৰ দলৰ বিধায়ক হৈ বেলেগ দলক সমৰ্থন কৰা সহায় কৰা কাৰ্যবিলাক আমাৰ দৃষ্টিগোচৰ হৈছে। নিজামুদ্দিন চৌধুৰীৰ আমি যোৱাকালি কংগ্ৰেছৰ প্ৰেছিডেণ্টৰ লগত নিজা বাসভৱনত একেলগে প্ৰেছ মিট কৰিছে, সেইবিলাক কথাও আমাৰ দৃষ্টিগোচৰ হৈছে। এইখিনি কাৰণে দলে তেখেতসকলৰ বিৰুদ্ধে কাৰণ দৰ্শোৱা জাননী নোটিছ আমি দুজনলৈকে আমি অলৰেডি পঠাইছোঁ যে অহা 5 দিনৰ ভিতৰত তেখেতসকলক কিয় দলৰ পৰা নিলম্বন কৰা নহ'ব এই কথাটোৰ ওপৰত বেছ কৰি আমি অলৰেডি শোকজ নোটিছ ইছ্যু কৰিছোঁ। আৰু যদি ছেটিছফেক্টৰী আমি আনচাৰ নাপাওঁ তেতিয়াহ'লে দলে বিহিত ব্যৱস্থা ল'ব। AIUDFৰ 2 বিধায়কৰ ফোন ৰেকৰ্ডিঙত বিধায়ক কৰিমুদ্দিন বৰভূঞাৰো নাম। ধুবুৰীত বদৰুদ্দিন আজমলক জানাজা দিয়াৰো হৈছিল আলোচনা। আর বদরের এগুলো তালা আর কোনটো নাই দর্শন বদরের ধুবড়ির বুটর বাদে কই ধুবড়ির হালত কিতা 1 নম্বর 2 নম্বর হইল জনতা করবো আমরা সাজিয়ে ইমাম আর বদর ভাই আমরা 15 MLA আমি লইয়াও ভাই মু লাইনো আর জনতা আনার বাদে মাটি দেবার বাদে লাখ জিয়ারত এগু করেন না ওগু আমি করব। প্ৰতিক্ৰিয়া বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ। এইবোৰ কথা কোৱাৰ কাৰণে তো সকজ কৰা হৈছে, বেলেগ একো নাই। তেওঁ ইলেকশ্যনত কি কৰিছে, কাৰ হৈ কাম কৰিছে, তাৰপিছত আজমল সাহেব লৈ কি মন্তব্য কৰিছে, মোক লৈ কি মন্তব্য কৰিছে, এইবিলাক বেজলেছ কথা হোৱাৰ কাৰণে তো সকজ কৰা হৈছে। সঁচাকৈয়ে AIUDFৰ ভৱিষ্যত অন্ধকাৰ নেকি? ও হইল বদরের দলের আল্লাহ দিবা এটা আল্লাহ লাইনে হইছে, এটা বেইমানি আর আল্লাহ বরদাস্ত করতে না। 2 বিধায়কে কৰা আলোচনাৰ দৰেই AIUDFত ভাঙন আহিছে নেকি? উত্তৰ বিধায়ক আমিনুল ইছলামৰ। এইটোতো আপোনালোকৰ দল সৃষ্টি হোৱাৰ পিছৰ পৰাই মাজে মাজে 5 জন যাব, 7 জন যাব, 10 জন যাব, দল বিভাজন হ'ব, মেৰু বিভাজন হ'ব, মানে উলংগ বিভাজন হ'ব, এনেকুৱা নিউজ আমি সদায় পাই আহিছোঁ। তো এইবিলাক নিউজক আমি চিৰিয়াছলি কেতিয়াও লোৱা নাই আৰু এইটো আমি প্ৰমাণ কৰাৰ প্ৰয়োজনো নাই যে আমি এক হৈ আছোঁ। আপোনালোকে জানে যে UDF একমাত্ৰ দল য'ত কেতিয়াও বিভাজন অহা নাই, লিডাৰশ্বিপ ক্ৰাইচিছ হোৱা নাই, কেতিয়া বিভাজনমুখী কোনো কাম ইয়াত হোৱা নাই। এতিয়া 5 দিনৰ ভিতৰত এই কাৰণ দৰ্শোৱাৰ জাননীৰ কি উত্তৰ দিব সুজামুদ্দিন লস্কৰ আৰু নিজামুদ্দিন চৌধুৰীয়ে? তাৰ ওপৰত AIUDFৰ ভৱিষ্যত বহুদূৰ নিৰ্ভৰ। ভিডিঅ' জাৰ্নেলিষ্ট বঞ্জিত দাসৰ সহযোগত বঞ্জিত কলিতাৰ ৰিপৰ্ট NKTV+।